এবেলে মজাকে গাহৰি বনি আছে চাই পিনে মজা লাগিছে আৰু খাম এতিয়া আমি ধুনীয়াকে ধুনীয়া এটা পৰিৱেশত বহি পেলাই ইয়াত একদম নদী কিনাৰত নমস্কাৰ সকলোকে গুড মৰ্নিং আৰু মই মাছ ধৰি আছিলোগে আজি ৰাতিপুৱা আৰু মাছ ধৰি আহিলো গোটেই লগৰখিনি আহিলে কিন্তু ভাগ বিতনি কৰাৰ আগতে মই যাব লাগিব এফালে মানে গম পাইছেই আজি এটা ধুনীয়া পিকনিক আছে আমাৰ বহুত দিন হ'ল এনেকৈ পিকনিক মনা নাই গতিকে এটা ধুনীয়া ঠাইত বহি একদম ধুনীয়াকৈ এসাঁজ খাই হোগে বুলি ওলাইছোঁ গতিকে আপোনালোকক দেখুৱাই থাকিম আপোনালোকে চাব ধুনীয়া ধুনীয়া জেগাবোৰ দেখুৱাম চ' আপোনালোকে পিকনিক খাব কেতিয়াবা যাব পাৰিব হে ৰাইজ আমি আহি পালোহি আলুবাৰী ব্ৰিজ অৰুণাচল প্ৰদেশৰ আৰু এইফালে চাওক কি ধুনীয়াকৈ কোহাখিনি ফুলি আছে একদম মানে চাই পিনে আহি আছোঁ আৰু নৰখি থাকিব নোৱাৰিলোঁ অকণমান আমি সখীয়া মই ৰখি দিলোঁ ইয়াত ধুনীয়াকৈ কোহাখিনি চাবলৈ আমাৰ যদি ঘৰ চৰ বনাবলগীয়া হয় ন আমি ইয়াৰ পৰা আমাৰ শিল বালিবোৰ নিবলগীয়া হয় কিমান যে দূৰৰ পৰা নিবলগীয়া হয় ৰাইজ চাওক ইমান এটা ধুনীয়া পৰিৱেশ আচলতে অৰুণাচল আপোনালোকে যে ৰিজৰ্টবিলাকত গৈ থাকে তো মই বিশেষকৈ ক'ম আমাৰ যিখিনি অৰুণাচলৰ লগত লাগি থকা তিনিচুকীয়া ডিব্ৰুগড় আৰু শিৱসাগৰ এইবিলাকৰ পৰা যিহেতু মানুহ আমাৰ নামচাইত থকা ৰিজৰ্টবিলাকত আহি থাকে আপোনালোকে এনেকুৱা ধৰণৰ পৰিৱেশত আহি ধুনীয়াকৈ পিকনিক খাব পাৰে বা ঘৰৰ পৰা কিবা এটা বনাই লৈ আহিব পাৰে আৰু এতিয়া আমি এটা খুব সুন্দৰ জেগালৈ গৈ আছোঁ ঠাইলৈ গৈ আছোঁ য'ত আপোনালোকে আপোনালোকৰ ৰিজৰ্ট লাগে ৰিজৰ্টত কি আছে কেৱল কাঠৰ দলং দুখনমান আছে কিবা এটা ওলোমাই দিছে সেইটোৱে ৰিজৰ্ট হয় কি নাই আৰু বস্তুবোৰ চব আপোনালোকে দাম দি কিনিব লাগে যদি আপোনালোকে সেইখিনি বস্তু ঘৰৰ পৰাই লৈ আহে এটা ধুনীয়া মানে পৰিৱেশত বহি এনজয় কৰি খাব পাৰিব এই এনেকুৱা ধৰণৰ পৰিৱেশত আহিলে ক'ত গৈ আছোঁ বলক সেই তাতে গৈ দেখুৱাই দিওঁগৈ বলক এনেকুৱা জেগাত আহিছোঁ এতিয়া মানে আগফালে পানী আৰু সেই পানী পাৰ হৈ যাব লাগিব আমি এতিয়া চ' মই নামি দিছোঁ সঠিক শ্বৰ্টটা ল'বৰ কাৰণে আপোনালোকে যদি নামচাই ফালৰ পৰা আহে এনেকৈ আলুবাৰী ইয়াত পোৱাহি লগে লগে তেজু ৰোডত আহিব তেজু ৰোডত আহি অকণমান কি কয় যে দীঘাৰু ব্ৰিজখন পাৰ হৈ আকৌ এখন সৰুকৈ ব্ৰিজ পাব তাৰ পাছতে এনেকৈ তলৰফালে নামি অহা এটা ৰাস্তা পাব আৰু এইফালে গৈ কিনে যেতিয়া আপোনালোকে পাবগৈ কেনেকুৱা ধুনীয়া জেগা আচলতে আপোনালোকক বলক দেখুৱাই আছোঁ বলক চাওক ধুনীয়া জেগা আমি পাই আছোঁ লাহে লাহে এইবিলাক গছবিলাক চাওকচোন কি ধুনীয়া লাগিছে আৰু এই দীঘল দীঘল গছবিলাক যে আমি যে ক'ৰবাত চেনেহীবিলাকত যে দেখোঁ চ' তেনেকুৱা ধৰণৰ ইয়াতে পৰিৱেশ আছে সৌকেইখন নহয় নেকি সেইখন নহয় চ' আমাৰ এইখিনি এইফালে আছে নেকি এইফালে আছে আমাৰ কেইখন হয় না নহয় এইকেইখনো নহয় চ' আৰু আগত আছে চাগে এইফালে মানুহ চাওক মই আপোনালোকক কৈ আহিছোঁ এইফালে মানুহ দেখি আছোঁ এয়া গাড়ী লৈ দেখিছেনে মানুহ বহি আছে চাওক এফালেও গাড়ী আছে ক'ৰবাতে ক'ত লুকাই গ'ল হাবিত সোমাই আছে চ' এনেকৈ গাড়ী চাড়ী লৈ ইয়াত পিকনিক খাবহি পাৰে দেখিছেনে আৰু আমি যাম এতিয়া আগত ফাইনেলি আমাৰ জেগাত আহি পালোহি দেখিছেনে আমাৰ গাড়ী চাড়ী লৈ ইয়াত এটা ধুনীয়া প্লেচ ধুনীয়া এটা জেগা চ' আমি আহি পালোহি আমাৰ জেগাত এইফালে আমাৰ বন্ধুসকলে আহি পুৰা একদম এয়া ৰেডি কৰি আছে হ'বলৈ চৌবাতি ধুবলৈ আৰম্ভ কৰি আছে এয়া আৰু সিজাব পকাব লাগিব যিহেতু খাবলৈ আৰু এয়া জেগাটো এইটো ভাল হ'বনে আৰু এয়া চাওক কি ধুনীয়া জেগা ওচৰতে নদী চদী আছে এইফালে গা চা ধুবলৈ একদম ক'বই নালাগে আৰু চ' এয়া আৰম্ভ কৰিলে গা ধুবলৈ ৰাইট সৌখনেচোন এইখন দীঘাৰু ব্ৰিজৰ একদম সন্মুখতে এনেকে আছে বহুত ধুনীয়া ধুনীয়া জেগা গাটো ধুবই লাগিব আৰু কিমান মজা জেগা চাওক মজাকে গাহৰি বনি আছে গানটো অলপ চাউণ্ড কমাই দিয়া এইফালে মজাকে গাহৰি বনি আছে এই ভালকে বনাবি দেই মিস্ত্ৰীটো কোনে বনোৱা মিস্ত্ৰীটো দুজনে ন চাই পিনে মজা লাগিছে আৰু খাম এতিয়া আমি ধুনীয়া এটা পৰিৱেশত বহি পেলাই ইয়াত একদম নদী কিনাৰত গোটেইখন আছে এইফালে গান শুনিছে বহিছে সেইফালে গা ধুই আছে আৰু আমি টাইম পাছ কৰি আছো মজা এটা পৰিৱেশত মজা লাগিছে না হকি গা ধুই ল'লে এইফালে দাদাও গা ধুই ল'লে আমাৰ ভাত বনোৱা শাক বনোৱা এইফালে এজন আৰু এইফালে এজন আৰু আমি এতিয়া বহি আছোঁ গোটেইখিনিয়ে গছৰ চাহাৰ তলত কি ধুনীয়াকৈ চাওকচোন আৰু সেইফালে আমাৰ ওচৰতে আৰু এখন গাড়ী আহি বহিলহি আৰু আমাৰ খাবলৈ ষ্টাৰ্ট কৰিবলৈ হৈছে আৰু এইফালে দেখিছেনে আমি প্ৰথমতে সদায় এনেকৈ পিকনিক খাব আহিলে ডাঙৰীয়া বাবাক আগবঢ়াই এভাগ দি লওঁ তো সেই ভাগটোকে আমাৰ সখীয়ে দিবলৈ কৈছে গছৰ তলত এই ইয়াত ধুনীয়াকৈ গাহৰি মাংসইদি ভাত চাত বাঢ়ি আছে আৰু খালোঁ বলো এতিয়া খাই উঠি অকণমান ভাবিলোঁ আমি এই ধুনীয়া জেগাডোখৰত অকণমান বহি গোটেইখিনিয়ে টাইম অকণ স্পেণ্ড কৰোঁ কথা পাতোঁ অলপ ভালদৰে আৰু জেগাখিনি হয়তো আপোনালোকক সঁচাকৈ পচন্দ
লাগিছে কাৰণ এই জেগাখিনিত কোনো ধৰণৰ ফিজ দিব নালাগে কোনো ধৰণৰ একো টেনচন ল'ব নালাগে ধুনীয়াকৈ এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশত বহি ধুনীয়াকৈ খানা খাবলৈ পাৰিব তো ৰাইজসকল এতিয়া আমি খালো বলো ধুনীয়াকৈ এনজয় কৰিলো সকলো লগতে আৰু এতিয়া যাবলৈ ওলাইছো ঘৰত আৰু সন্ধিয়া হ'বলৈ হ'লে এইফালে চাওক আন্ধাৰ হ'লগৈ আৰু এইফালে হকী আমি গোটেইখিনিয়ে পুৰা এনজয় কৰিলো এইফালে আছো চানীৰ লগত এনজয় কৰিলো এইফালে পুৰা গাড়ী আৰু ইয়াত এটা তামাম বস্তু দেখিলো মানে ইয়াত আমি ভাবিছিলো আমি আবতৰীয়া পিকনিক খাবলৈ আহিলো কিন্তু চানিয়াত আহি কি দেখিলো গোটেই গাড়ী গোটেই পিকনিক মানে গোটেই পিকনিকে মানে গোটেই এই জেগাটোৱে গোটেই পিকনিক মানে সেইটো চাই ভাল লাগিলে যে আমি অকলে নহয় আবতৰীয়া পিকনিক চ' আমাৰ পিকনিকটো একচুৱেলি বেলেগ আছিলে আমাৰ যি নতুন ইউনিয়ন অল অৰুণাচল প্ৰদেশ ষ্টুডেণ্ট ইউনিয়ন যিখিনি আমাৰ নতুন নতুন গোটেইখিনি সদস্য আছিলে চ' সেই ক্ষেত্ৰতে আমি গোটেইখিনি আহিছিলো কাৰণ সকলোৱে আমি কমফৰ্ট হ'ব লাগে ইজনে সিজনৰ লগত কথা পাতি ফ্ৰী হ'বৰ কাৰণে আমি এই পিকনিকটো ৰাখিছিলো চ' বহুত বেছি ভাল লাগিলে আপোনালোকে আহি ইয়াত এনেকে মানে পিকনিক চিকনিক খাব পাৰে কোনো ধৰণৰ পইচা খৰচ নকৰাকৈ হয় নাই মানে এই কথাটো মই আপোনালোকক বাৰ বাৰ কৈ আছো কাৰণ আপোনালোকে ৰিজৰ্টত গৈ এনেই পইচাবোৰ দি আছে ৰিজৰ্টত আপোনালোকে একেবাৰে নাযাব লাগে এনেকুৱা ধৰণৰ খোলা প্লেচত আহক আৰু ধুনীয়াকৈ এনজয় কৰক ঘৰৰ পৰা কিবা কিবি বনাই লৈ আহক ধুনীয়াকৈ খাওক বওক ইয়াত এনজয় কৰক যাওক ধুনীয়া একদম ফ্ৰী প্লেচ ন' প্ৰব্লেম ন' টেনশ্যন আপোনালোকে পাতি কেইখনমান লৈ আহিলে হৈ গ'ল বছ কতো আহিব পাৰিব আপোনালোকৰ নিজৰ ফেমিলিৰ লগতো আহি কিনে ধুনীয়াকৈ টাইম স্পেণ্ড কৰিব পাৰিব গতিকে আহক আপোনালোকে ইয়াত ধুনীয়াকৈ মানে ৰিজৰ্টত পইচা খৰচ কৰাতকৈ আপোনালোকে ইয়াত ধুনীয়াকৈ আহক এনেকুৱা ফ্ৰী জেগাত আহি কিনে আপোনালোকে পিকনিক কৰক